নমস্কাৰ আপোনালোকে চাবলৈ আৰম্ভ কৰিছে নিউজ নাও আৰু মই অনুপম বৰা দৃশ্যপট শিৱসাগৰৰ নিবেদন চাণক্যৰ শপত নাটকৰ সফল মঞ্চায়ন নিউজ নাওৰ এক বিশেষ প্ৰতিবেদন দৃশ্যপট শিৱসাগৰৰ নিবেদন চাণক্যৰ শপত নাটকৰ সফল মঞ্চায়ন উল্লেখযোগ্য যে শিৱসাগৰৰ অন্যতম সাংস্কৃতিক আৰু সামাজিক সংস্থাৰূপে পৰিচিত দৃশ্যপট শিৱসাগৰৰ প্ৰথম বৰ্ষপূৰ্তি উপলক্ষে আৰু হিন্দু ধৰ্মসভা নামঘৰৰ সৌজন্যত সমাজকৰ্মী প্ৰয়াত অচ্যুত ভট্টাচাৰ্যৰ সোঁৱৰণী নাট্য সন্ধিয়াত নাট্যকাৰ ডক্টৰ মণি পাঠকৰ ৰচনাৰ চাণক্যৰ শপত নাটকখন 7 মে বুধবাৰে আমলাপতিস্থিত হিন্দু ধৰ্মসভা নামঘৰ প্ৰেক্ষাগৃহৰ ৰংগমঞ্চত সফলতাৰে মঞ্চস্থ কৰা হয়। উল্লেখযোগ্য যে ভাৰতীয় বিভিন্ন ভাষাত আচাৰ্য চাণক্যৰ দৰে ব্যক্তিত্বৰ ওপৰত চৰ্চিত বহু কাহিনী কিছু বছৰ অধ্যয়ন কৰি এই নাটকখনৰ নাট্যকাৰ ডক্টৰ মণি পাঠকে অসমীয়া ভাষাত সম্পূৰ্ণ কৰিছে বুলি জানিবলৈ দিছে। উক্ত নাটকখনৰ মুখ্য চৰিত্ৰ ৰূপায়ণত অভিনেতা পাৰ্থপ্ৰতিম শৰ্মাৰ সুন্দৰ অভিনয়ে দৰ্শকৰ মনত সাজ বহুৱাবলৈ সক্ষম হৈছে। বন্দনা শইকীয়াৰ অভিনয় আছিল উচ্চ প্ৰশংসনীয়। চন্দ্ৰগুপ্তৰ চৰিত্ৰত ত্ৰিনয়ন বৰঠাকুৰে নাটকখনক উন্নত পৰ্যায়লৈ লৈ যোৱা পৰিলক্ষিত হয়। পুৰুষৰাজৰ চৰিত্ৰত ঋতুৰাজ চাংকাকুটি, ধনানন্দৰ চৰিত্ৰত অনুৰাগ শৰ্মা আৰু আৰ্যধনৰ চৰিত্ৰত অঞ্জন কুমাৰ বৰুৱাৰ অভিনয় নিখুঁত বুলি দৰ্শকসকলে মত প্ৰকাশ কৰিছে। লগতে নাটকখনৰ সকলো অভিনেতা অভিনেত্ৰীয়ে নিজৰ সৰ্বোচ্চ উজাৰি অভিনয় কৰি দৰ্শকৰ বিপুল সমাদৰ লাভ কৰিবলৈ সক্ষম হৈছে। চাণক্যৰ শপত নাটকখনৰ পৰিচালকদ্বয় ক্ৰমে ডক্টৰ মণি পাঠক আৰু ৰূপম বেজবৰুৱা আছিল। সংগীতত আছিল ঋতুপন দত্ত, আলোকসজ্জাত আছিল বিশ্বজ্যোতি বৰঠাকুৰ আৰু এই নাটকখনৰ ব্যৱস্থাপনাত আছিল অভিনৱ দেৱকাশ্যপ। নাটকখনত অভিনয় কৰা আৰু অভিনয় শিল্পীসকল আছিল শ্যামল ৰাজগুৰু, কৰুণা গগৈ, ত্ৰিবেণী কাকতি, দেৱজিৎ দত্ত, পৰাণ পৰাশৰ গগৈ, স্মৃতি শৰ্মা, ৰুদ্ৰাগ্নি পি ভদ্ৰাজ, হৰ্ষিফ দত্ত, ইমৰান হুছেইন, নিবেদিতা মেধি, অংকুশ জ্যোতি দত্ত, দেৱযানী ৰাজখোৱা, অৰিন্দম শৰ্মা, ৰত্নমণি শৰ্মা আৰু জ্ঞানদীপ দাস। দৃশ্যপটৰ প্ৰথম বৰ্ষপূৰ্তি অনুষ্ঠানত চাণক্যৰ শপত ডক্টৰ মণি পাঠক আৰু ৰূপম বেজবৰুৱাদেৱে পৰিচালিত মণি পাঠকদেৱৰ ৰচিত নাটকখন আজি মঞ্চস্থ হ'ল। আমি সেই নাটকখনৰ সমূহ অভিনেতা অভিনেত্ৰী পৰিচালক সকলোলৈকে আৰু দৃশ্যপটৰ সমূহ কৰ্মকৰ্তালৈ আমি আন্তৰিক অভিনন্দন জ্ঞাপন কৰিছোঁ। আৰু বৰ জটিল এখন নাটক কম সময়ৰ ভিতৰত ইমান সুন্দৰভাৱে তেখেতসকলে আমাৰ দৰ্শকসকলৰ আগত তেখেতসকলৰ যি প্ৰচেষ্টা সেই প্ৰচেষ্টা শলাগিবলগীয়া আৰু আগন্তুক দিনত তেখেতসকলৰ পৰা আৰু অধিক আমি এনেধৰণৰ নাট্য চৰ্চাৰ অব্যাহত থাকিব বুলি আশা কৰিছোঁ। আৰু নতুন নতুন স্নিগ্ধ মুকুতামণি নাট্য শিৱসাগৰ দৃশ্যপটৰ পৰা আমি অমিত কুমাৰ শৰ্মাৰ এক বিশেষ প্ৰতিবেদন নিউজ নাও।